আমাৰ আম্বেদকাৰ ডাঙৰীয়াক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা 17 তাৰিখৰ দিনাখন অতি নিচাত্মকভাৱে অপমানিত কৰিব পৰা বক্তব্য ৰাখিলে। তেখেতে ক'লে যে ইমান তোমালোকে আম্বেদকাৰ 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 কৈ থাকা, তাতকৈ যদি তোমালোকে ভগৱানৰ নাম লোৱা 7 জনমলৈ ভগৱান পাবা। আমাৰ সংবিধান প্ৰণেতাজনক এনেকুৱা কৰাটো অতি দুৰ্ভাগ্যজনক। সেয়ে আমি এটা গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজক। তেখেতে সংবিধানৰ যিজন চেয়াৰমেনক এনেকুৱা অপমানজনক মন্তব্য কৰাৰ বাবে পদত্যাগ দাবী কৰিছোঁ। আৰু আজি আমি সকলো ভাৰতবৰ্ষতে কংগ্ৰেছে এনেধৰণেৰে তেখেতৰ গৰিহণাক ধিক্কাৰ দিবলৈ এখন সভা অনুষ্ঠিত কৰাৰ আৰু উপায়ুক্তৰ যোগেদি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিলৈ তেখেতক যাতে বৰখাস্ত কৰে তাৰ দাবী জনাই স্মাৰক প্ৰেৰণ কৰাৰ ব্যৱস্থা লৈছে। এইটো অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী মহোদয়ে সংবিধানত আমাৰ যিটো বাক স্বাধীনতা, ইয়াক লৈও প্ৰথম এমেণ্ডমেণ্ট হৈছিলে পণ্ডিত জৱাহৰলাল নেহৰুৰ সময়ত। কিন্তু আমি শান্তিপূৰ্ণভাৱে যদি দেশৰ নাগৰিকে নিজৰ সুখ দুখৰ কথা পাতিব নোৱাৰে, আমি এটা বহুদলীয় সংসদীয় ব্যৱস্থাত আছোঁ। আমি একপক্ষীয় হিটলাৰী ফেচিজিমৰ নিচিনা যে অকল বা মুছলিনীয়ে যেনেকৈ মানে তেওঁৰ দলটোৱে সৰ্বোচ্চ হ'ব সেই কামটো কৰিছিলে, সেই কামটো আমি কৰিব নিবিচাৰোঁ। সেই গতিকে আমি বহুদলীয় ব্যৱস্থাত বিভিন্ন মত আৰু সংবিধানৰ স্বীকৃত ইলেকশ্যন কমিশ্যনৰ স্বীকৃত দলসমূহক নিজৰ অধিকাৰ বাক স্বাধীনতা দিব লাগে। সেইটোও খৰ্ব কৰা যিটো ব্যৱস্থা, এয়া হিটলাৰী শাসনৰ কোনো গুণে কম নহয়। সেয়ে আমি ইয়াৰ প্ৰতিবাদ নিশ্চিতভাৱে কৰোঁ। আৰু মই ইয়াতে আমাৰ বাবা চাহেব আম্বেদকাৰৰ এটা প্ৰতিমূৰ্তি মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই অসমৰ এটা বিশেষ দিনত ইয়াতে স্থাপন কৰিছিল। এতিয়া মই আজি আচৰিত হৈছোঁ যে ইয়াত এখন সুউচ্চ ৱাল দিয়া হৈছে আৰু আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিটোকো তেখেতসকলে এনেকৈ যে বন্ধ কৰিব বিচাৰে, এইটো দুৰ্ভাগ্যজনক। প্ৰতিমূৰ্তি আমাৰ প্ৰতিজন নাগৰিকে গণতান্ত্ৰিক সংবিধান যিজনে দিলে, যিজনে আমাক এখন সংবিধান দিছে, যিখন সংবিধান 2 বছৰ 11 মাহ 18 দিন বিভিন্ন পক্ষৰ আলোচনা শুনাৰ পিছত ভাৰতবৰ্ষৰ ৰাইজে নিজে গ্ৰহণ কৰিছে। আজি সেই সংবিধান প্ৰতি পদে পদে উলংঘন হৈ আছে। সেই গতিকে সংবিধান ৰক্ষা নকৰিলে আমি ভাৰতীয়সকল জীয়াই থাকিব নোৱাৰিম। আমি ভাৰতবৰ্ষত হিন্দু মুছলমান সকলোৱে থাকিব লাগিব। সেয়া হ'ল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ। অকল হিন্দু ৰাষ্ট্ৰীয়তাবাদ কৰিলে আমি সম্পূৰ্ণ দেশখনক নাপাম। সেই গতিকে আমি সংবিধানৰ প্ৰণেতাজনক, যি সংবিধানৰ নামত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে শপত লৈছে ভাৰতবৰ্ষৰ সংবিধান দেশখন অটুট ৰাখিম বুলি, তেখেতে এনেকুৱা অপমান কৰাটো কোনো ভাৰতীয় সহ্য নকৰে আৰু বিশেষকৈ কংগ্ৰেছ দলে সহ্য নকৰোঁ। এইকাৰণেই কংগ্ৰেছেই এই সংবিধানখন কৰাৰ ব্যৱস্থা কৰি দিছিল দেশ স্বাধীন হোৱাৰ পিছত। আৰু আজি যদি কংগ্ৰেছ দলে যি সংবিধানখন বনাবৰ সময়ত একচ্ছত্ৰী, ডিক্টেটৰশ্বিপ, ফেচিজিম যিকোনো ব্যৱস্থা আনিব পাৰিলে হয়, সেইখিনি নকৰি বহুদলীয় প্ৰথা কৰিলে। এই বহুদলীয় প্ৰথাটোক ইচ্ছাকৃতভাৱে ইলেকশ্যন বিধি সংশোধন কৰি ইলেকশ্যন কমিশ্যনক হাতৰ পুতলা বনাই নৰেন্দ্ৰ মোদী চৰকাৰ বিজেপি দলে গোটেই জীৱনভৰ শাসনত থাকিবলৈ যি ব্যৱস্থা কৰিছে আৰু তাৰ যোগেৰে সমাজৰ দলিত নিষ্পেষিতসকলৰ পৰিৱৰ্তে তেখেতৰ বন্ধুসকলক লাভান্বিত কৰিব বিচাৰিছে, ধনী শ্ৰেণীক লাভান্বিত কৰিব বিচাৰিছে। যিসকলে স্বাধীনতা আন্দোলনত কোনো অৰিহণা নাছিল, যিসকলে জাৰ্মানীৰ নাজিক ছাপোৰ্ট কৰিছিল, যিসকলে হিটলাৰৰ মুছলিনীক ছাপোৰ্ট কৰিছিল, যিসকলে কৈছিল কংগ্ৰেছে ভাৰতৰ নাগৰিকক প্ৰতিনিধিত্ব নকৰে, আৰু সেই তেনে এটা নীতি আদৰ্শৰ মানুহে ইয়াতকৈ আমি তাতকৈ বেছি কামনা কৰিব নোৱাৰোঁ। আজি তেখেতসকলে সংবিধান সংশোধন কৰিবলৈ যি ব্যৱস্থা কৰিব বিচাৰিছে, নিৰ্বাচনৰ সময়ত অবকা বাৰ চাৰ ছপাৰ শ্লোগান দি সংবিধান সংশোধনৰ দৰে যি ঘৃণনীয় ষড়যন্ত্ৰ কৰিছিল, যিটো দেশৰ
সাধাৰণ নাগৰিকে অনুভৱ কৰি তেখেতসকলক ৰাস্তা দেখাই দিলে, তেখেতসকলে বোধ কৰোঁ একক সংখ্যাগৰিষ্ঠতাও নাপালে। সেই গতিকে নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ দৰে দুজন ব্যক্তিৰ ৰাজনৈতিক দল, যিসকলৰো নিজৰ নিজৰ এজেণ্ডা আছে, তেখেতসকলৰ সহযোগত আজি দেশ শাসন কৰিছে। আৰু ইয়ে এই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বা যিসকলে তেখেতৰ যিটো দল, সেই দলৰ যিটো নীতি আদৰ্শৰ প্ৰতি ৰাইজৰ যে আস্থা নাই, সেয়া প্ৰমাণ কৰি তুলিছে। আৰু আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি ইয়াত আছিলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াই কিবা কাৰণত সেই প্ৰতিমূৰ্তি আজি ইয়াত মানুহে দেখিব নোৱাৰা কৰি দিলে। আপোনাকে হুড ৱাল আমি এতিয়া ইয়াতে আমি তেখেতৰ মূৰ্তিটো এইখিনিত আছে বুলি আমি নিশ্চিতভাৱে জানো, কাৰণ এই পতাকা উত্তোলনৰ জাগাও আছিলে। আমি ইয়াৰ পৰা এটা সেৱা কৰি আমাৰ সভাস্থলীলৈ আমি যাম।